পুৰস্কাৰপ্ৰাপ্ত মানুহ এটা আমাৰ গাঁৱৰ মুৰব্বী মানুহ এটা আৰু আমাৰ দেশৰ এজন প্ৰথম নাগৰিক মানুহ এটা ধৰি লৈ যাব সেইটো মানি নলওঁ আমি নলওঁ। দৰ্শকসকলক দিব বিচাৰিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰূপহী ৰৌমাৰী গাঁও পঞ্চায়তত সদৰ আৰক্ষীৰ অভিযান। চুতৰ ৰূপহীৰ নুৰুল আমিন চৌধুৰীৰ ঘৰত এই অভিযান আৰক্ষীৰ দলৰ। ৰূপহী ৰৌমাৰী পঞ্চায়তৰ 7 গৰাকীকৈ ৱাৰ্ড সদস্যক নিজৰ সমৰ্থনত নিজৰ ঘৰত বন্দী কৰি ৰখাৰ অভিযোগ নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে। ৰূপহী ৰৌমাৰী পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ পৰা ৱাৰ্ড সদস্য হিচাপে নিৰ্বাচিত হৈছে নুৰুল আমিন চৌধুৰীৰ পত্নী চেলিমা চৌধুৰী। পঞ্চায়তটোৰ সভানেত্ৰী পদৰ দাবীদাৰ ৱাৰ্ড সদস্য চেলিমা চৌধুৰী। জিতু কুমাৰ নামৰ এগৰাকী বিজেপিৰ জিলা পৰ্যায়ৰ নেতাৰ অভিযোগৰ ভিত্তিত আৰক্ষীৰ এই অভিযান। 3 ঘণ্টাৰ এই অভিযানত অৱশ্যে আৰক্ষীয়ে কোনো লোককে আটক কৰা নাই। এই সন্দৰ্ভত আৰক্ষীয়ে কোনো মন্তব্য প্ৰকাশ কৰা নাই যদিও পৰিয়ালৰ লোকে এই সকলো অভিযোগ ভিত্তিহীন বুলি সাংবাদিকক জানিবলৈ দিয়ে। প্ৰথমৰ পৰা কৈছোঁ আমাৰ এইটো ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়ত 150 নং। তো ইয়াত 8 নম্বৰ ৱাৰ্ডৰ পৰা মোৰ মায়ে প্ৰতিনিধিত্ব কৰিছে। তাৰপিছত তাৰ 10টা ৱাৰ্ড হয় এটা পঞ্চায়তত। তো আমাৰ মেম্বাৰ 4জন জিকিছে। তো 4জন লগত আৰু আমাৰ 4জন 8জন আমাৰ সমৰ্থনত আহিছে, ওলাই আহিছে, মানে বিনা স্বাৰ্থত ওলাই আহিছে 8জন মেম্বাৰ। তো আমাৰ লগত 8জন আছে আৰু এক্সট্ৰাকে আৰু 2জন আছে। তো মেজৰিটি আমাৰ হ'ল। তো আমিতো তেওঁলোকক কোনো জোৰ জবৰদস্তি কৰি আমি তেওঁলোকক আমাৰ লগত ৰখা নাই। কিন্তু তেখেতসকলে পুলিচৰ পৰা আজি মানুহ আহিছে যে ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে, যে তেওঁলোকে এলিগেশ্যন পাইছে জিতু বৰা নামৰ কোনোবা এলিগেশ্যন লগাইছে, যিহেতু তেওঁ আমাৰ পঞ্চায়তৰ নহয়, বেলেগ পঞ্চায়তৰ মানুহ হয়, বৰহমপুৰ সমষ্টিৰ মানুহ হয়। তেওঁ এলিগেশ্যন লগাইছে যে আমি 8জন মেম্বাৰ আমি মানে জোৰ জবৰদস্তি ফ'ৰ্চ কৰি পেলাই আমাৰ ঘৰত ৰাখি থৈছো। এতিয়া আপোনালোকে কওকচোন, আমি কথাটো কেতিয়াও সঁচা নহয়, সম্পূৰ্ণ মিছা, সম্পূৰ্ণ ভুৱা হয়। কাৰণ কোনোবা মানুহক কোনোবাই জোৰ জবৰদস্তি মেম্বাৰবোৰ যে এই যে পঞ্চায়তবোৰ গঠন হৈ আছে, ভোটিংটো সম্পূৰ্ণ নিজৰ ওপৰত হয়। আমি ডেমক্ৰেটিক আমি কাণ্ট্ৰিত আমি বাস কৰোঁ, আমাৰ অধিকাৰ, আমাৰ ভোট আমাৰ অধিকাৰ। তো সিহঁতে যেতিয়া ভোটিং কৰিব ভিতৰত সম্পূৰ্ণ মানে চেফত কৰিব, কোনো গম নাপায়। তো তেওঁলোকক আমি জোৰ জবৰদস্তি কৰি ৰখাৰ যুক্তিটো ক'ত আছে আপোনালোকক? আৰক্ষী আহিছে, আৰক্ষী এইটোৱে আহিছে, আমাক এটা মানে এটা কপি এটা লৈ আহিছে যে জিতু বৰা নামৰ কোনোবা বৰহমপুৰ সমষ্টিৰ মানুহ, তেওঁ তেওঁ এলিগেশ্যন লগাইছে যে আমি 8জন মেম্বাৰ আমি ইয়াত জোৰ জবৰদস্তি কৰি ফ'ৰ্চ কৰি পেলাই আমি আবদ্ধ কৰি ৰাখিছোঁ। পুলিচৰ মানুহ আহিছে, ঠিক আছে আমি এনকুৱাৰী কৰিব দিছোঁ, আমাৰ ঘৰটো চাওক, একো অসুবিধা নাই, কাৰণ আমি ফ'ৰ্চ কৰি ৰাখিবলৈ প্ৰশ্ন নাহে। তো তেওঁলোকে চব এনকুৱাৰী কৰি চাইছে, একোৱে নাই পোৱা। ইভেন যদি মানি ললোহেঁতেন ফ'ৰ্চ কৰি ৰাখিছে, যদিহে মেম্বাৰৰ ফেমিলি মেম্বাৰ্ছ, তেওঁলোকৰ মাক দেউতাক বা তেওঁলোকৰ বেলেগ ফেমিলি মেম্বাৰ্ছে যদি আমাক যদি এলিগেশ্যন লগালেহেঁতেন, তেওঁলোকে নিজেও কৈ আছে নাই আমাৰ তেওঁলোকৰ ল'ৰাক কোনো কেতিয়াও ফ'ৰ্চ কৰা নাইকিয়া। তো তেওঁলোকৰ ঘৰত আছে, অহা যোৱা কৰি আছে, আমাৰ ঘৰত অহা যোৱা কৰে, ঠিকে আছে। তো ইয়াত ফ'ৰ্চ কৰি ৰখাৰ প্ৰশ্নটো ক'ত আহে? কপিটো মই পঢ়ি চাইছোঁ, এইটোৱে যে মেম্বাৰখিনিক আমি ফ'ৰ্চ কৰি পেলাই আমি আবদ্ধ কিডনেপ কৰি ৰাখিছোঁ। এজাহাৰটো দিছে মোৰ দেউতাৰ ওপৰত, মোৰ মাৰ ওপৰত আৰু মোৰ খুৰাৰ ওপৰত। নুৰুল আমিন চৌধুৰী, আমিৰ হুছেইন আৰু চেলিমা চৌধুৰী। আৰক্ষীটো আজি 12টামান বজাৰ পৰা আছে। তেওঁলোক একোৱে পোৱা নাই, একোৱে পোৱা নাই। এই পাব্লিকক আমি মাতি অনা নাই, তেওঁলোক নিজে আহি পেলাই তেওঁলোক নিজে আহিছে। সোধক, পাপাটো নাইকিয়া হোৱা নাই, সন্মুখতে কৈছে পুলিচ আহিছে, গোটেইখিনি পাপা তেওঁলোকৰ লগত কথা পাতিছে। প্ৰথম মানে পুলিচ 2-3বাৰ আহিছে, তেতিয়া পাপা কথা পাতিছে, গোটেই ঘটনাটো কৈছে, মানে এজাহাৰো দেখিছে। তাৰপিছত ক্লেৰিফিকেশ্যন দিলে পাপা গোটেইখিনি। দিয়াৰ পিছত তেওঁলোকে মানে জোৰ জবৰদস্তি কৰিলে পাপাক মানে লৈ যাব PS-ত। তো পাপা কিয় লৈ যাব? গোটেই পাব্লিক ওলাই আহিছে যে কিয় আমাৰ এনেকুৱা নাই, সেনেকে কৈ আছে জোৰ জবৰদস্তি মানে এনে সোধপোছ কৰাৰ কাৰণে লৈ যাব বিচাৰিছে। কিন্তু আমাৰ পাব্লিকে ৰাইজে মানি নলয় যে আমি আমাৰ ছাৰক কিয় যাবলৈ দিম। গোটেই পাব্লিক ওলাই আহিছে। এতিয়া নাই পাপা এতিয়া আছে, বজাৰত গৈছে ওলাই পেলাই, পাপা বিচাৰি পাপাটো আছেই ঘৰতে, তো অসুবিধা নাইকিয়া। পাপাও আছে, মাও আছে ঘৰত। আইনৰ লগত আমি সম্পূৰ্ণ সহযোগ কৰিম, কিয় নকৰিম? ইনভেষ্টিগেশ্যন যিহেতু ইনকুৱাৰী কৰিছে, আমি আছো লগত, একোৱে পোৱা নাইকিয়া। যদি কিবা এটা চামথিং এভিডেন্স পালেহেঁতেন, যে কিবা এটা হ'লেও পাইছে আমাৰ ঘৰত ক্লু, তথাপিও মানি ললোহেঁতেন যে নাই আমি
কোনো মানে কোনো ৰিলেশ্যনে নাইকিয়া আৰু আমাৰ কেছ যিজনে কৰিছে আমাৰ সমষ্টি আমাৰ পঞ্চায়তৰে নহয় আমাৰ ৱাৰ্ডৰে নহয় সম্পূৰ্ণ বৰহমপুৰ সমষ্টিৰ হয় বেলেগ মোৰ নাম নাজিয়া হাছান চৌধুৰী মই এক্স জিলা পৰিষদ মেম্বাৰ হওঁ এইখন এই ভকতগাঁও জেপিচি আজি অলপ প্ৰায় আধা ঘণ্টামান আগত মই এইফালে ৰাস্তাৰে গৈ আছো গৈ থাকোঁতে দেখিলোঁ পুলিচৰ বহুত গাড়ী ইয়াত সোমাইছে আচৰিত হৈ গ'লো এইটো ঘৰততো পুলিচ অহাৰ কথা নাই মই লগে লগে মই সোমাই আহিলোঁ দেখিলোঁ পুলিচে বিচাৰি আছে মেম্বাৰসকলক আমাৰ ৰূপহী ৰৌমাৰী পঞ্চায়তৰ মেম্বাৰসকলক বিচাৰি আছে কোনোবা বোলে কমপ্লেইন কৰিছে কিবা কেছ কৰিছে বোলে এইটো ঘৰত বোলে মেম্বাৰসকলক মানে কিডনেপ কৰি ৰাখিছে কিন্তু আচলতে তেনেকুৱা আমি দেখা নাই আমি ৰাইজে দেখি আছো তেখেতে নিজে এজন মেম্বাৰ এইটো ঘৰৰ পৰা পাছ কৰিছে 8 নম্বৰ ৱাৰ্ডৰ পৰা আৰু বাকী প্ৰেচিডেণ্টৰ দাবীদাৰ হয় কিন্তু তেনেকুৱা মেম্বাৰ ইয়াত কিডনেপ কৰি ৰখা আমাৰ নজৰত পৰা নাই গতিকে এইটো এটা ভুৱা কেছ হ'ব পাৰে এইটো মিছা কথা কিডনেপ তেখেতে কৰা নাই বা তেনেকুৱা মেম্বাৰসকলক ইয়াত অহা দেখা নাই এনে কেতিয়াবা আহে কিন্তু ইয়াত থাকাকে তেনেকে কিডনেপ কৰি ৰখা তেনেকুৱা আমি দেখা নাই